নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেড অৰ্থাৎ ONGC ফালৰ পৰা আপোনালোকৰ এপ্ৰেণ্টিছৰ কাৰণে কিছুমান পদ মুকলি হৈছে। 26,23টা পদ মুকলি হৈছে আপোনালোকৰ লোকেশ্যন ৱাইজ, অৰ্থাৎ অসমৰ কাৰণেও ইয়াত পোষ্ট আছে। গতিকে আপোনালোকে এপ্লাই কৰিব পাৰিব। সকলোৰে কাৰণে আছে ইয়াত। IITৰ পৰা ধৰি আপোনালোকৰ ITI কৰাৰ পৰা ধৰি আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ পৰা ধৰি SS যিসকলে যাৰ যি কোৱালিফিকেশ্যন আছে সকলোৱে বেলেগ বেলেগ, গতিকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকৰ যদি চাই লোকেশ্যন ৱাইজ মই আপোনালোকৰ গোটেইখিনি লোকেশ্যন দুখন নিদিওঁ, যিহেতু আপোনালোকে অসমত এপ্লাই কৰিব সেইকাৰণে অসমৰখিনি আপোনালোকক চাই ল'ব পাৰে। ইয়াত আপোনালোকৰ চবৰ কাৰণে বেলেগ বেলেগ আছে, গতিকে আপোনালোকে যদি এইখিনি চাব পাৰে সেইখিনি চাই ল'ব। মই ডাইৰেক্ট অসমৰ কাৰণে যিমানখিনি পষ্ট আছে সেইখিনি কৈ দিওঁ। মুম্বাইৰ কাৰণে এইবিলাক আছে পষ্ট, একাউণ্ট এক্সিকিউটিভ, ষ্টেন'গ্ৰাফাৰ, মেকানিকেল, লাইব্ৰেৰী এছিষ্টেণ্ট, সকলোৰে কাৰণে বেলেগ বেলেগ পষ্ট আছে। গতিকে আপোনালোকৰ মই অকল অসমৰ সেই চেক্টৰটোৰ কথা দেখুৱাই দিওঁ যাতে আপোনালোকে এইখিনি এপ্লাই কৰিব পাৰে। ইয়াত আপোনালোকে তলে চালে গম পাব ইয়াত ইষ্টাৰ্ণ চেক্টৰ বুলি আছে। যদি এইখন আপোনালোকে ডাউনলোড কৰি ল'ব, আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। ইষ্টাৰ্ণ চেক্টৰ যদি চাই আপোনালোকে ইয়াত প্ৰথম আহিব ৱৰ্ক চেণ্টাৰ আছে যোৰহাটত ছেক্ৰেটেৰিয়েল অফিচ এছিষ্টেণ্ট অইল এণ্ড গেছ। ইয়াত আপোনালোকৰ 15টা আছে। ইয়াত আপোনালোকে এটা বস্তু চাব, NAPS আৰু NATS দুটা স্কিম আছে। অৰ্থাৎ আপোনালোকে অনলাইন আবেদন কৰিবলৈ হ'লে যিটো এগেইনষ্টত আছে সেইটো এগেইনষ্টত গৈ অনলাইন এপ্লাই কৰিব লাগিব। অৰ্থাৎ দুটা ৱেবছাইট আছে, এটা NAPS হৈছে আৰু এটা আছে NATS। দুইটা ৱেবছাইট বেলেগ বেলেগ, গতিকে দুইটাতে গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব যিটো এগেইনষ্টত যিটো পষ্ট এপ্লাই কৰিম বুলি ভাবিছে। তাৰপিছত আহিলে আপোনালোকৰ চিলছত আছে কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট। ইয়াত NAPS হয় এইকেইটা গোটেই এটা। ইয়াত আছে ইলেক্ট্ৰিচিয়ান, ফায়াৰ এণ্ড ছেফটি ছুপাৰভাইজাৰ, ফায়াৰ এণ্ড ছেফটি টেকনিচিয়ান, ফিটাৰ, মেকানিক ডিজেল, ছেক্ৰেটেৰিয়েল অফিচ এছিষ্টেণ্ট অইল এণ্ড গেছ, ইয়াতো আছে আপোনালোকৰ 12টা। তাৰপৰা ৱেল্ডাৰ, একাউণ্ট এক্সিকিউটিভ, এইখিনি আপোনালোকে চাব পাৰে। কম্পিউটাৰ অপাৰেটৰ, প্ৰগ্ৰেমিং এছিষ্টেণ্ট, নাজিৰা আৰু শিৱসাগৰত প্ৰায়খিনি পষ্ট আছে। ইয়াত বহুতখিনি পষ্ট আছে নাজিৰা আৰু শিৱসাগৰ লোকেশ্যনটোত। কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্টত 55টা, কম্পিউটাৰ চায়েন্স এক্সিকিউটিভত এটা, তেনেকৈ ইলেক্ট্ৰিচিয়ানত আছে 25টা। তাৰপৰা আহিলে আপোনালোকৰ এইখিনি আপোনালোকে চাব পাৰে। ফায়াৰ এণ্ড ছেফটি, লাইব্ৰেৰী এছিষ্টেণ্ট আছে এটা, লেব কেমিষ্ট, এনালাইচিছ, পেট্ৰলিয়াম প্ৰডাক্ট 10টা, তেনেকৈ মেডিকেল লেবৰেটৰী টেকনিচিয়ান, এনেকৈ প্ৰত্যেকটো পষ্ট ভাগ কৰি দিয়া আছে, আপোনালোকে চাব পাৰে। তাৰপৰা আহি গ'ল আপোনালোকৰ এইখিনি NAPS আণ্ডাৰত আহিব একাউণ্ট এক্সিকিউটিভ। চবৰ কাৰণে কোৱালিফিকেশ্যনবোৰ বেলেগ বেলেগ, মই আপোনালোকক কোৱালিফিকেশ্যন দেখুৱাই দিম। তাৰপিছত এটা ইষ্টাৰ্ণ চেক্টৰত আমাৰ অসমত আছে আপোনালোকৰ 458টা পষ্ট। 458টা পষ্ট আপোনালোকৰ 3টা লোকেশ্যন, শিলচৰ, নাজিৰা আৰু যোৰহাট। আপোনালোকে এপ্লাই কৰিব পাৰে অসমৰ লোকেশ্যনৰ কাৰণে বা বাকী লোকেশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। সেইখিনি কথা মই আপোনাক জনাম, ইয়াত ক'ব। গতিকে চবৰ কাৰণে বেলেগ বেলেগ। ইয়াত আপোনালোকৰ যদি আমি কোৱালিফিকেশ্যনখিনি চাওঁ তেতিয়া আপোনালোকে গম পাব ইয়াত চবৰ কাৰণে কোৱালিফিকেশ্যন বেলেগ বেলেগ। ইয়াত আপোনালোকৰ গ্ৰেণ্ড দেখিছে 2623। A candidate is eligible to apply for a particular work center only if he is a resident domicile of his has obtained his requisite site qualification from eligible district। অৰ্থাৎ আপোনালোকে নিজৰ জেগাতে এপ্লাই কৰিব পাৰিব। অৰ্থাৎ আপুনি ডমিচাইল চাৰ্টিফিকেট দিব লাগিব, অৰ্থাৎ PRC আপোনালোকে হয়তো আপলোড কৰিব লাগিব বা ডমিচাইল চাৰ্টিফিকেট দিব লাগিব। অৰ্থাৎ যদি আপুনি অসমৰহে অসমতে এপ্লাই কৰিব পাৰিব, বেলেগত এপ্লাই কৰিব নোৱাৰে। মানে আপোনালোকৰ যিহেতু ইয়াত কৈছে যে ৱৰ্ক টু চেণ্টাৰ, অৰ্থাৎ কাম কৰিবৰ কাৰণে আপোনালোকক ডমিচাইল লাগিব। তাৰপিছত এলিজিবল ডিষ্ট্ৰিক্টত এপ্লাই কৰিব কাৰণে, যিটো ডিষ্ট্ৰিক্টত আছে সেইটো এপ্লাই কৰিবৰ কাৰণে আপোনাক ডমিচাইল লাগিব। ৰিজাৰ্ভেশ্যন থাকিব এজ ক্ৰাইটেৰিয়া 18 বছৰ পৰা 24 বছৰৰ ভিতৰত, অৰ্থাৎ 2001 চনৰ পৰা 2007 চনৰ ভিতৰত যিসকলে জন্ম লাভ কৰিছে আৰু যিসকল জন্ম হৈছিল তেওঁলোকে এপ্লাই কৰিব পাৰিব 2001 চনৰ পৰা 2007 চনৰ ভিতৰত। তাৰপৰা এজ ৰিলেক্সেশ্যন থাকিব SC ST কাৰণে, OBC কাৰণেও আছে। OBC কাৰণে নন ক্ৰিমি NCL কাৰণে 3 বছৰ। তাৰপৰা কোৱালিফিকেশ্যন এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ ট্ৰেড ডিচিপ্লিন, লাইব্ৰেৰী এছিষ্টেণ্ট, এইখিনি আপোনালোকে চাব। এইখিনি কোৱালিফিকেশ্যনখিনি চাই লওক। লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে 10 পাছ হ'লেও হ'ব। এইটো NAPS আণ্ডাৰত আহিব লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে। কম্পিউটাৰতে অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্টৰ কাৰণে ITI লাগিব, COPET লাগিব, অৰ্থাৎ কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্টত। এইখিনি ITI ইলেক্ট্ৰিচিয়ানৰ কাৰণে গম পাই যে ITI লাগে। তাৰপিছত আহিলে আপোনালোকৰ বেছিভাগ ITI লগা আছে। তাৰপৰা এক্সিকিউটিভ ফাইনেন্সত লাগিব আপোনাৰ BCom। তাৰপৰা লেব কেমিষ্ট, এনালাইচিছ, পেট্ৰলিয়াম প্ৰডাক্টৰ লাগিব BSc কেমিষ্ট্ৰি। এক্সিকিউটিভ HR অইল এণ্ড গেছত লাগিব BBA ডিগ্ৰী। ছেক্ৰেটেৰিয়েল অফিচ এছিষ্টেণ্ট অইল এণ্ড গেছত লাগিব গ্ৰেজুৱেট। ফায়াৰ ছেফটি ছুপাৰভাইজাৰ লাগিব ডিপ্ল'মা। তাৰপিছত আহিলে তাৰপৰা কম্পিউটাৰ চায়েন্স এক্সিকিউটিভ
এইখিনি আপোনালোকৰ 3 years ডিপ্ল'মা ইন দা ৰেসপেক্টিভ ডিসিপ্লিন অফ ইঞ্জিনিয়াৰিং, এইখিনিৰ কাৰণে ইঞ্জিনিয়াৰিং লাগিব। তাৰপা একাউণ্ট এক্সিকিউটিভৰ কাৰণে লাগিব বেচেলৰ ডিগ্ৰী ইন কমাৰ্চ। ষ্ট'ৰ কিপাৰ কাৰণে লাগিব আপোনালোকৰ গ্ৰেজুৱেট। মই কৈছিলো যে আপোনালোকৰ NAPS আৰু NATS দুটা ৱেবছাইট আছে, দুটাতে আপোনালোকে এপ্লাই কৰিব লাগিব যিটোত এপ্লাই কৰিব বিচাৰে। তাৰপা আহিলে আপোনালোকৰ এইখিনি আপোনালোকে গম পায় যে গ্ৰেজুৱেট উইথ জিঅ'লজি এজ ওৱান অফ দা ছাবজেক্ট পেট্ৰলিয়াম এক্সিকিউটিভৰ কাৰণে এইখিনি আপোনালোকৰ অনলাইন এপ্লাই কাৰণে যাব লাগিব apprenticeshipindia.gov.in যাব লাগিব। ইয়াত কৈছে যে আপোনালোকে চাব এইটো যে স্কিল ইণ্ডিয়া ইন হুইচ কেণ্ডিডেট এপ্লাইং ফৰ ট্ৰেড ফ্ৰম চিএল নাম্বাৰ 1 to 29, যিসকলে চিএল নাম্বাৰ 1 আৰু 29ৰ ভিতৰত এপ্লাই কৰিব বিচাৰে তেওঁলোকে apprenticeshipindia.gov.in যাব লাগিব। আৰু যিসকলে 30ৰ পৰা 39ৰ ভিতৰত এপ্লাই কৰিব বিচাৰে তেওঁলোকে nats.education.gov.in গৈ এপ্লাই কৰিব লাগিব। অৰ্থাৎ মই যে কৈছো যে আপোনাৰ দুটা স্কিম আছে, এটা আছে NATS আৰু এটা আছে NAPS। গতিকে আপোনালোকে ইয়াত যিসকলে 1ৰ পৰা 19ৰ ভিতৰত আছে তেওঁলোকে apprentice.gov.in এপ্লাই কৰিব লাগিব, আৰু যিসকলে 30ৰ পৰা 29ৰ আছে তেওঁলোকে nets.education.in এপ্লাই কৰিব লাগিব। গতিকে আপোনালোকে গম পালে যে আপোনালোকে দুই ধৰণে এপ্লাই কৰিব লাগিব। যিসকলে 30ৰ পৰা 29ৰ ভিতৰত এপ্লাই কৰিব বিচাৰে তেওঁলোকে NATS-ত যাব লাগিব, আৰু যিসকলে 1ৰ পৰা 29ৰ ভিতৰত এপ্লাই কৰিব বিচাৰে তেওঁলোকে apprenticeshipindia.gov.in যাব লাগিব। তাৰপা এইখিনি আপোনালোকৰ ইয়াত নাই। তাৰপিছত কৈছে যে ডিউৰেশ্যন অফ ট্ৰেইনিং 12 মাহ হয়, 12 মাহলৈকে আপোনালোকে এই কামটো কৰিবলৈ পাব। তাৰ কাৰণে আপোনালোকক পে'মেণ্ট দিয়া হ'ব। পে'মেণ্টখিনি চাই লওক। গ্ৰেজুৱেট এপ্ৰেণ্টিছ BA BCom BSc BBA BATৰ কাৰণে 12,300। তাৰপা 3 years ডিপ্ল'মা ৰেচপেক্টিভ ডিচিপ্লিন অফ ইঞ্জিনিয়াৰিং 10,900। ট্ৰেড এপ্ৰেণ্টিছৰ কাৰণে অৰ্থাৎ ট্ৰেড এপ্ৰেণ্টিছ অৰ্থাৎ 10 পাছ আৰু 12 পাছৰ কাৰণে 8,200। তাৰপা ITI ট্ৰেড ফৰ 1 year ডিউৰেশ্যন 9,600। যিসকলে ITI কৰিছে এবছৰ ডিউৰেশ্যন তেওঁলোকৰ কাৰণে 9,200। যিসকলে ITI ট্ৰেড কৰিছে অৰ্থাৎ যিবিলাক ট্ৰেড আছে সেইবিলাকৰ যদি দুবছৰীয়া আছে তেতিয়া দুবছৰীয়াৰ কাৰণে 10,560 টকা। গ্ৰেজুৱেট কৰাসকলে কাৰণে আপোনালোকৰ 10,560 টকা। যিসকল গ্ৰেজুৱেট কৰিছে তেওঁলোকৰ কাৰণে 12,300 টকা। গতিকে আপোনালোকে চাব পাৰে চিলেকশ্যনটো আপোনালোকৰ ইয়াত কৈছে চিলেকশ্যন ফৰ এংগেজমেণ্ট এপ্ৰেণ্টিছ উড বি বেছড অন দ্য মেৰিট drawn on the basis of marks obtained in the qualifying examination। অৰ্থাৎ আপোনালোকে গ্ৰেজুৱেট এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকে গ্ৰেজুৱেশ্যনৰ মাৰ্কছ চোৱা হ'ব। যদি আপোনালোকে ধৰি লওক ডিপ্ল'মাৰ কাৰণে দিছে ডিপ্ল'মা মাৰ্কছ চোৱা হ'ব। ধৰি লওক আপুনি ITI কাৰণে এপ্লাই কৰিছে তেতিয়া ITI মাৰ্কছ পোৱাখিনি আপোনালোকে চোৱা হ'ব। গতিকে সেইটো প্ৰত্যেকৰ কাৰণে বেলেগ বেলেগ। গতিকে গ্ৰেজুৱেটে এপ্লাই কৰা হ'লে গ্ৰেজুৱেশ্যনৰ মাৰ্কছ আপোনালোকৰ চোৱা হ'ব। জেনেৰেল কণ্ডিশ্যন ইয়াত আপোনালোকৰ এইখিনি আপোনালোকৰ নাই, ইয়াত চাবলগীয়া নাই। গতিকে এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এইটা ৱেবছাইটত যাব লাগিব। দুইটা ৱেবছাইটত আপোনালোকে গৈ অনলাইন আবেদন কৰিব লাগিব। হাউ টু এপ্লাই কৈছে ইয়াত পেপাৰ বেছ এপ্লিকেশ্যন উইল নট বি একচেপ্ট, অনলাইন যাব লাগিব। মই কৈছোঁ যে এইকেইটা ৱেবছাইটত আপোনালোকে যাব লাগিব apprenticeship.gov.in। 16 তাৰিখৰ অনলাইন আবেদন আৰম্ভ হৈছে। তাৰপিছত এইটোত NATS-ত আপোনালোকৰ 17 তাৰিখৰ পৰা আৰম্ভ হৈছে। এপ্ৰেণ্টিছ ইণ্ডিয়াত 16 তাৰিখৰ পৰা ইয়াত 17 তাৰিখলৈকে। চিলেকশ্যন এণ্ড জইনিঙৰ কাৰণে আপোনালোকৰ চিলেক্টেড কেণ্ডিডেট উইল বি ইণ্টিমেটেড থ্ৰু দেয়াৰ ৰেজিষ্টাৰ্ড মেইল ID। ৰিজাল্ট উইল বি ডিছপ্লে www.ongcapprenticeship.ongc.co.in আপোনালোকে চাব পাৰিব ৰিজাল্টসমূহ। ইম্পৰ্টেণ্ট ডেটকেইটা কৈছে যে অপেনিং অনলাইন এপ্লিকেশ্যন 16 তাৰিখ, লাষ্ট ডেট 6 নৱেম্বৰ, ডেট অফ ৰিজাল্ট দিব 26 নৱেম্বৰত। গতিকে আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে। ইয়াত আপোনাৰ লোকেশ্যনটো দি আছে। ধৰি লওক এতিয়া অসমত যোৰহাট আছাম অল ডিষ্ট্ৰিক্ট, নাজিৰা শিৱসাগৰ আছাম অল ডিষ্ট্ৰিক্ট। এইকেইটা আপোনালোকৰ লোকেশ্যনকেইটা কিন্তু অসমৰ যিকোনো ঠাইতে হ'ব পাৰে বুলি উল্লেখ কৰিছে। গতিকে এইকেইটা লোকেশ্যনকেইটা দি দিছে। গতিকে আপোনালোকৰ এইখিনি তথ্য জনাই দিলোঁ। অনলাইন আবেদন কৰিবৰ কাৰণে আপোনালোকে সেই দুটা ৱেবছাইটত গৈ অনলাইন আবেদন কৰিব লাগিব। গতিকে যিসকলে অনলাইন আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে অনলাইন আবেদন কৰিব পাৰে।